নমস্কাৰ ছাত্ৰ-ছাত্ৰী সকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ অধ্যায় 11 মানুহৰ চকু আৰু বাৰে বৰণীয়া পৃথিৱী পাঠটিৰ বিষয়ে আলোচনা কৰিম আহা ছাত্ৰ-ছাত্ৰী সকল আমি শিকিবলৈ লওঁ আজি দৃষ্টিৰ বিকাৰৰ বিষয়ে আৰু কেনেকৈনো ইয়াৰ প্ৰতিকাৰ কৰিব পাৰি ছাত্ৰ-ছাত্ৰী সকল আগৰ ক্লাছত আমি মানুহৰ চকুৰ বিভিন্ন অংশসমূহৰ বিষয়ে আলোচনা কৰিছিল মানুহৰ চকুৰ আটাইতকৈ বাহিৰৰ স্বচ্ছ অংশটো কি আছিল কৰ্ণিয়া আছিল হয়নে নহয় ছাত্ৰ-ছাত্ৰী সকল আৰু মানুহৰ চকুৰ প্ৰতিবিম্ব কোড গঠন হৈছিল প্ৰতিবিম্ব অক্ষিপট বা ৰেটিনাত গঠন হৈছিল কেনেকুৱা প্ৰতিবিম্ব গঠন হৈছিল হট আৰু ওলোটা প্ৰতিবিম্ব গঠন হৈছিল আৰু ছাত্ৰ-ছাত্ৰী সকল আমি শিকিবলৈ লওঁ দৃষ্টিৰ বিকাৰৰ বিষয়ে আৰু এই দৃষ্টিৰ প্ৰথম বিকাৰ কি জানানে দৃষ্টিৰ বিকাৰ হৈছে মায়োপিয়া কি বুলি কোৱা হয় মায়োপিয়া বুলি কোৱা হয় মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা মায়োপিয়া বা নিকট দৃষ্টিগ্ৰস্ততা মানে কি জানানে যি ওচৰৰ বস্তু দেখা পায় ওচৰৰ বস্তু সহজে দেখা পায় কিন্তু দূৰৰ বস্তু চোৱাত অসুবিধা পায় চোৱা ছাত্ৰ-ছাত্ৰী সকল ওচৰৰ বস্তু সহজে দেখা পায় ওচৰৰ বস্তু সহজে দেখা পায় কিন্তু দূৰৰ বস্তু চোৱাত কি হয় অসুবিধা পায় চোৱা এটা নিৰ্দিষ্ট দূৰত্বৰ বাহিৰত চকুৱে স্পষ্টকৈ দেখা নাপায় দেখিছা এটা নিৰ্দিষ্ট দূৰত্বৰ বাহিৰত দেখা নাপায় কিন্তু ওচৰৰ বস্তু দেখা পায় অৰ্থাৎ ত্ৰুটিপূৰ্ণ চকুৰ দূৰ বিন্দুটো অসীমৰ পৰা আগলৈ কি হৈছে জানানে সীমিত দূৰলৈ স্থানান্তৰিত হৈছে কাৰণ চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা দুটা কাৰণ হ'ব পাৰে চকুৰ লেন্সৰ অত্যাধিক বক্ৰতা হ'ব পাৰে এক্সেসিভ কাৰ্ভেচাৰ অফ দা লেন্স কাৰ্ভেচাৰ যি বক্ৰতা কি হৈ যাব পাৰে জানানে বাঢ়ি যাব পাৰে বা আৰু আনটো কাৰণ হৈছে অক্ষিগোলক যি আইবল আছে অক্ষিগোলকৰ দীঘল অৱস্থা চকুৰ লেন্সখন ধৰা এনেকুৱা আছিল তাৰ বক্ৰতা হৈ পেলাই লেন্সখন এনেকুৱা হৈ যাব পাৰে তাৰ ফলত কি সৃষ্টি হ'ব পাৰে মায়োপিয়া ৰোগ সৃষ্টি হ'ব পাৰে বা যি আইবল থাকে আইবল কি হৈ যায় জানানে ডাঙৰ ডাঙৰ হৈ যাব পাৰে ইলংগেশন হৈ যাব পাৰে ইলংগেশন অফ দা আইবল চকুৰ যি অক্ষিগোলকটো আছে অক্ষিগোলকটো কি হৈ যাব পাৰে জানানে দীঘল হ'ব পাৰে গতিকে এই দুটা কাৰণৰ ফলত কি ৰোগ সৃষ্টি হয় মায়োপিয়া বিকাৰ সৃষ্টি হয় গতিকে এই বিকাৰ সৃষ্টি হয় যে তাক আমি আকৌ কি কৰিব লাগিব সংশোধন কৰিব লাগিব এতিয়া আমি মায়োপিয়া ৰোগ কেনেদৰে সংশোধন কৰো চাও আহা ধৰা এইটো প্ৰথম কি এইটো হৈছে ধৰা আমাৰ কি আইবল হয় নহয় চোৱা কাৰণ দুটা হৈছে চকুৰ লেন্সৰ বক্ৰতা বেছি হৈ যায় কি হৈ যায় চকুৰ লেন্সৰ বক্ৰতা বেছি হৈ যায় আৰু এটা কাৰণ কি অক্ষিগোলকৰ দীঘল অৱস্থা বা আইবল কি হৈ যায় জানানে আইবল ইলংগেশন হয় দীঘল হৈ যায় চোৱা এতিয়া ধৰা মায়োপিয়া ৰোগৰ কাৰণে কি হয় জানানে ওচৰৰ বস্তু দেখা পায় কিন্তু দূৰৰ বস্তু চোৱাত কি হয় অসুবিধা হয় কি হয় অসীমৰ পৰা আহা দূৰৰ বস্তু যি দূৰ বিন্দু বস্তু চোৱাত কি হয় অসুবিধা হয় গতিকে উত্তল লেন্সৰ ক্ষেত্ৰত প্ৰতিবিম্ব কোড গঠন হয় চকুৰ লেন্সৰ যি প্ৰতিবিম্ব কোড গঠন হয় ৰেটিনাত গঠন হয় ৰেটিনাত প্ৰতিবিম্ব গঠন হয় গতিকে চকুৰ লেন্সে কি কৰিব নোৱাৰে জানানে এই ৰেটিনাত কি কৰিব নোৱাৰে প্ৰতিবিম্ব গঠন কৰিব নোৱাৰে কি কৰিব নোৱাৰে ৰেটিনাত প্ৰতিবিম্ব গঠন কৰিব নোৱাৰে গতিকে তাৰ কাৰণে আমি কি কৰিব লাগিব জানানে তাৰ কাৰণে আমি এইখন হৈছে কি লেন্স এইখন হৈছে উত্তল লেন্স এই লেন্সখন কি লেন্স উত্তল লেন্স গতিকে আমি কি কৰিম জানানে এইটো হৈছে সুস্থ যি হেলদি আই সুস্থ মানুহৰ চকুৰ যি ৰেটিনাত প্ৰতিবিম্ব গঠন হয় যেতিয়া মায়োপিয়া হৈ যায় তেতিয়া ই কি কৰিব নোৱাৰে জানানে তেতিয়া ই প্ৰতিবিম্ব গঠন কৰিব নোৱাৰে তেতিয়া ই কি কৰিব নোৱাৰে প্ৰতিবিম্ব গঠন কৰিব নোৱাৰে তাৰ মানে কি হৈ যায় জানানে ইয়াৰ যত কনভাৰ্জ হ'ব লাগিছিলে
তাৰ আগতে কি হৈ যায় জানানে প্ৰতিবিম্ব গঠন হৈ যায় তাৰ আগতে কি হৈ যায় প্ৰতিবিম্ব গঠন হৈ যায় এটো হৈছে সুস্থ চকু কি সুস্থ চকু আৰু এটো হৈছে যি ডিফেক্ট হৈছে যি মায়োপিক চকু কি হ'ব যি মায়োপিক বা ডিফেক্টিভ দেখিছা ছাত্ৰ ছাত্ৰী সকল দেখিছা প্ৰতিবিম্ব ক'ত গঠন হ'ব লাগিছিল ৰেটিনাত গঠন হ'ব লাগিছিল কিন্তু কি হৈছে জানানে উত্তল লেন্সৰ কি হৈ গৈছে ক্ষমতা কনভাৰ্জ কৰাৰ ক্ষমতা বেছি হৈ গৈছে জুখতকে বেছি কনভাৰ্জ কৰি দিছে অভিহাৰী কৰি দিছে গতিকে দেখিছা ৰেটিনাৰ আগতে ক'ত গঠন সৃষ্টি হৈ গৈছে প্ৰতিবিম্ব গঠন হৈ গৈছে দেখিছা য'ত ৰেটিনাত প্ৰতিবিম্ব গঠন হ'ব লাগিছিল গতিকে ক'ত সৃষ্টি হৈছে কোট কটাকটি কৰিছে ৰেটিনাৰ সন্মুখত ৰেটিনাৰ আগতে কি হৈ গৈছে কনভাৰ্জ হৈ গৈছে গতিকে আমি এটা কি কৰিব লাগিব এই বিকাৰ আমি কি কৰিব লাগিব সংশোধন কৰিব লাগিব এতিয়া আমি কেনেদৰে সংশোধন কৰিব লাগিব জানানে এই যি চকুৰ লেন্সখনৰ প্ৰকৃতি কি চকুৰ লেন্সখনৰ প্ৰকৃতি হৈছে উত্তল এতিয়া আমি এই উত্তল প্ৰকৃতিৰ বিপৰীত ধৰ্মী উত্তল প্ৰকৃতিৰ যি অপোজিট ধৰ্মী আমি লেন্স ব্যৱহাৰ কৰিব লাগিব তাৰ মানে আমি কি লেন্স ব্যৱহাৰ কৰিব লাগিব আমি উপযুক্ত ক্ষমতাৰ অবতল লেন্স ব্যৱহাৰ কৰিব লাগিব মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল আমি কেনেকৈ লেন্স ব্যৱহাৰ কৰিব লাগিব উপযুক্ত ক্ষমতাৰ অবতল লেন্স ব্যৱহাৰ কৰিব লাগিব এতিয়া আমি কেনেকৈ লেন্স ব্যৱহাৰ কৰিম ছাত্ৰ ছাত্ৰীসকল উপযুক্ত ক্ষমতাৰ আমি অবতল লেন্স ব্যৱহাৰ কৰিম দেখিছা ছাত্ৰ ছাত্ৰীসকল আমি ইয়াতে কি ব্যৱহাৰ কৰিব লাগিব উপযুক্ত ক্ষমতাৰ এখন অবতল লেন্স ব্যৱহাৰ কৰিব লাগিব তেতিয়া অবতল লেন্সে কি কৰিব জানানে পোহৰ ৰশ্মিৰ বিক্ষেপণ ঘটাব দেখিছা অবতল লেন্সে পোহৰ ৰশ্মিৰ কি ঘটায় পোহৰ ৰশ্মিৰ বিচ্যুতি ঘটায় দেখিছা তাৰ পিছত পোহৰ ৰশ্মি কি হ'ব ৰেটিনাত প্ৰতিবিম্ব গঠন হ'ব দেখিছা ছাত্ৰ ছাত্ৰীসকল ক'ত গঠন হ'ব ৰেটিনাত প্ৰতিবিম্ব গঠন হ'ব গতিকে আমি এখন কি লেন্স ব্যৱহাৰ কৰিম উপযুক্ত ক্ষমতাৰ অবতল লেন্স ব্যৱহাৰ কৰিম কাৰণ এই ক্ষেত্ৰত কি হৈ গৈছিলে পাৱাৰ বহুত বেছি হৈ গৈছিলে ক্ষমতা কনভাৰ্জ কৰা যি অভিহাৰী কৰাৰ কি হৈ গৈছিলে বহুত বেছি হৈ গৈছিলে গতিকে তাক আমি কমাবৰ কাৰণে কি লেন্স ব্যৱহাৰ কৰিছো অবতল লেন্স ব্যৱহাৰ কৰিছো গতিকে উপযুক্ত ক্ষমতাৰ অবতল লেন্স ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো মায়োপিয়া ৰোগ সংশোধন কৰিব পাৰো আৰু এই মায়োপিয়া ৰোগ কিহৰ কাৰণে হয় এই মায়োপিয়া ৰোগ হোৱাৰ কাৰণ হৈছে চকুৰ লেন্সৰ যি বক্ৰতা কি হৈ যায় লেন্সখন ধৰা এনেকুৱা আছিল নহয় লেন্সখন এনেকুৱা হৈ যায় বক্ৰতা বৃদ্ধি পায় আৰু যিটো অক্ষিগোলক কি হ'বলৈ ধৰে দীঘল হ'বলৈ ধৰে এই দুটা কাৰণৰ ফলতে কি হয় জানানে মায়োপিয়া ৰোগ সৃষ্টি হয় সো মায়োপিক চকুৰ দূৰবিন্দু দেখিছানে মায়োপিক চকুৰ দূৰবিন্দু দেখুৱা হৈছে এতিয়া আমি মায়োপিয়া চকুৱে কি কৰে ওচৰৰ বস্তুহে দেখা পায় কিন্তু দূৰৰ বস্তু কি নহয় দেখা নাপায় মায়োপিয়া চকুৱে দূৰৰ বস্তু দেখা নাপায় গতিকে আমি কাৰণটো কি কাৰণ ৰেটিনাৰ সন্মুখত দূৰৰ বস্তুৰ প্ৰতিবিম্ব গঠন হয় কাৰণ ৰেটিনাৰ আগতে কি হৈ যায় পোহৰ ৰশ্মিৰ কনভাৰ্জ হৈ যায় দেখিছা ৰেটিনা য'ত ইয়াত প্ৰতিবিম্ব গঠন হ'ব লাগিছিল ৰেটিনা পোহৰ ৰশ্মি ক'ত অভিহাৰী হৈ যায় দেখিছানে ৰেটিনাৰ সন্মুখত দেখিছা ৰেটিনাৰ সন্মুখতে কি হৈ যায় জানানে পোহৰ ৰশ্মি অভিহাৰী হৈ যায় দেখিছা কোন হয় কাৰণ ৰেটিনাৰ সন্মুখত দূৰৰ বস্তুৰ প্ৰতিবিম্ব গঠন হয় দেখিছা ৰেটিনাৰ সন্মুখত দূৰৰ বস্তুৰ কি হয় প্ৰতিবিম্ব গঠন হয় দেখিছা অসীমৰ পৰা অহা পোহৰ ৰশ্মি উত্তল লেন্সৰ কি হৈ গৈছে দেখিছানে কনভাৰ্জ কৰাৰ ক্ষমতা কি হৈ গৈছে অভিহাৰী কৰাৰ ক্ষমতা বাঢ়ি গৈছে গতিকে তাক আমি কমাবলৈ হলে কি কৰিব লাগিব তাক আমি কমাবলৈ হলে উপযুক্ত ক্ষমতাৰ কি ব্যৱহাৰ কৰিব লাগিব অবতল লেন্স ব্যৱহাৰ কৰিব লাগিব কি কৰিব লাগিব উপযুক্ত ক্ষমতাৰ অবতল লেন্স ব্যৱহাৰ কৰিব লাগিব তেতিয়াহে আমি কি কৰিব পাৰিম মায়োপিয়া ৰোগৰ সংশোধন কৰিব পাৰিম চকুৰ লেন্সৰ অতিৰিক্ত অভিহৰণ উপযুক্ত
ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি কি কৰা হয় প্ৰতিকাৰ কৰা হয় দেখিছানে মায়োপিয়াৰ সংশোধন উপযুক্ত ক্ষমতাৰ অৱতল লেন্স এই অৱতল লেন্সখনে কি কৰিছে দেখিছানে পোহৰ ৰশ্মিৰ অলপ কি ঘটাইছে দেখিছা বিচ্যুতি ঘটাইছে দেখিছা পোহৰ ৰশ্মিৰ বিচ্যুতি ঘটাইছে আৰু এই বিচ্যুতি ঘটোৱা পোহৰ ৰশ্মিক পিছত চকুৰ লেন্সে চকুৰ উত্তল লেন্সে কি কৰিছে জানানে অভিহাৰী কৰি ৰেটিনাত কি কৰিছে প্ৰতিবিম্ব গঠন কৰিছে গতিকে উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি আমি কি কৰিব পাৰো মায়োপিয়া ৰোগ সংশোধন কৰিব পাৰো এতিয়া আমি চাম দূৰদৃষ্টিগ্ৰস্ততা বা হাইপাৰমেট্ৰোপিয়া দূৰদৃষ্টিগ্ৰস্ততা বা হাইপাৰমেট্ৰোপিয়া এতিয়া মায়োপিয়া যি শিকিলা তাৰ সম্পূৰ্ণ বিপৰীত ধৰ্ম আমি দেখিবলৈ পাম মায়োপিয়াত কি আছিল ওচৰৰ বস্তু দেখা পাইছিল কিন্তু দূৰৰ বস্তু দেখা পোৱা নাছিল এতিয়া এই হাইপাৰমেট্ৰোপিয়াত কি হয় জানানে হাইপাৰমেট্ৰোপিয়াত হয় ওচৰৰ বস্তু দেখা নাপায় ওচৰৰ বস্তু কি হয় দেখা নাপায় কিন্তু কি হয় দূৰৰ বস্তু দেখা পায় দেখিছা আগৰটোৰ সৈতে সম্পূৰ্ণ বিপৰীত হয় নে নহয় দূৰৰ বস্তু দেখা পায় দেখিছা ছাত্ৰ ছাত্ৰীসকল হাইপাৰমেট্ৰোপিয়াত কি হয় ওচৰ বস্তু দেখা নাপায় আমাৰ যেটো নিকট বিন্দু কি আছিল 25 সেন্টিমিটাৰ এই হাইপাৰমেট্ৰোপিয়া ৰোগ থকা লোকসকলে কি হয় জানানে ওচৰ বস্তু পঢ়াত বা কিবা কৰাত কি হয় অসুবিধা পায় কিন্তু তেওঁলোকে দূৰৰ বস্তু ভালদৰে দেখা পায় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল গতিকে ইয়াৰ কাৰণটো কি জানানে ইয়াৰ কাৰণটো হৈছে অক্ষিগোলক যেটো আইবল আছে আইবলটো কি হয় জানানে সৰু হয় আৰু এইটো এদিনতে হোৱা বস্তু নহয় যে অক্ষিগোলকটো এৰাতিৰ ভিতৰতে সৰু হৈ গল এইটো জন্মগতভাৱেও কি হ'ব পাৰে মনত ৰাখিবা ছাত্ৰ ছাত্ৰীসকল চোৱা এই বিসংগতি থকা চকুৱে এটা নিৰ্দিষ্ট দূৰত্বৰ ভিতৰত স্পষ্টকৈ দেখা নাপায় অৰ্থাৎ ত্ৰুটিপূৰ্ণ চকুৰ ওচৰৰ বিন্দুটো 25 সেন্টিমিটাৰতকৈ কি হয় জানানে অধিক দূৰত্বত অৱস্থিত হয় যি আমাৰ নিকট বিন্দু 25 সেন্টিমিটাৰ কিন্তু এই হাইপাৰমেট্ৰোপিয়া ৰোগ থকা ব্যক্তিসকলৰ কাৰণে নিকট বিন্দুটো কি হয় 25 সেন্টিমিটাৰতকৈ দূৰত অৱস্থিত হয় দেখিছা হাইপাৰমেট্ৰোপিক চকুৰ নিকট বিন্দু দেখিছা এতিয়া আমি এই বেমাৰটো কি কৰিব লাগিব জানানে ঠিক কৰিব লাগিব আমি কেনেদৰে হাইপাৰমেট্ৰোপিয়া ৰোগ ঠিক কৰিম চাও আহা চোৱা হাইপাৰমেট্ৰোপিয়া আমি কেনেদৰেনো এই হাইপাৰমেট্ৰোপিয়া ঠিক কৰিম চোৱা হাইপাৰমেট্ৰোপিয়াত কি হয় জানানে ওচৰৰ বস্তু দেখা পায় কিন্তু দূৰৰ বস্তু দেখা নাপায় দেখিছা ওচৰৰ বস্তু দেখা পায় ইয়াতে ধৰা কি আছে ইয়াতে ধৰা লক্ষ্য বস্তু সো কি হয় ইয়াতে লক্ষ্য বস্তুৰ পৰা আহা পোহৰৰ ৰশ্মি দেখিছা ছাত্ৰ ছাত্ৰীসকল এটা সুস্থ চকুৰ বাবে প্ৰতিবিম্ব কোড গঠন হয় প্ৰতিবিম্ব ৰেটিনাত গঠন হয় দেখিছা প্ৰতিবিম্ব কোড গঠন হ'ব প্ৰতিবিম্ব ৰেটিনাত গঠন হ'ব দেখিছা প্ৰতিবিম্ব কোড গঠন হ'ব ৰেটিনাত গঠন হ'ব কিন্তু যি হাইপাৰমেট্ৰোপিয়া বিকাৰ থকা লোকসকলৰ কাৰণে কি হয় জানানে কেনেকুৱা ধৰণৰ প্ৰতিবিম্ব কোড গঠন হয় জানানে তাহাতৰ প্ৰতিবিম্ব সবা ছাত্ৰ ছাত্ৰীসকল তাহাতৰ প্ৰতিবিম্ব কি হয় জানানে ৰেটিনাৰ পিছফালে গঠন হয় কি হয় ৰেটিনাৰ পিছফালে তাহাতে কি কৰিব নোৱাৰে জানানে অভিহাৰী কৰিব নোৱাৰে ফলত কি হয় জানানে যত প্ৰতিবিম্ব গঠন হ'ব লাগিছিল তাত নহয় পেলাই কি হয় জানানে ৰেটিনাৰ পিছফালে কি হয় জানানে প্ৰতিবিম্ব গঠন হয় দেখিছা কোড গঠন হয় ৰেটিনাৰ পিছফালে প্ৰতিবিম্ব গঠন হয় গতিকে ইয়াতে ৰেটিনা থাকি গল দেখিছা ৰেটিনা ইয়াতে থাকি গল গতিকে ৰেটিনা যেহেতু ৰেটিনাৰ পিছফালে গঠন হৈছে গতিকে ব্যক্তিজনে কিবা বস্তু কেনেকুৱা দেখিব জানানে কোলি টাইপ দেখিব কাৰণ ৰেটিনাতটো প্ৰতিবিম্ব গঠন হোৱাই নাই ৰেটিনাৰ পিছফালেহে কি হৈছে প্ৰতিবিম্ব গঠন হৈছে এতিয়া আমি এই বিকাৰ কি কৰিব লাগিব জানানে এতিয়া আমি এই বিকাৰ সংশোধন কৰিব লাগিব এতিয়া আমি কেনেদৰেনো এই বিকাৰ সংশোধন কৰো সো এতিয়া আমি কেনেদৰে এই বিকাৰ সংশোধন কৰিম সো কেনেদৰে আমি এই বিকাৰ সংশোধন কৰিম এতিয়া চকুৰ লেন্সখন আছিল কি লেন্স চকুৰ লেন্সখন আছিল
উত্তল লেন্স এতিয়া আমি এই বিকাৰ সংশোধন কি কৰিম জানানে একে প্ৰজাতিৰ লেন্স ব্যৱহাৰ কৰিম কেনেকৈ ব্যৱহাৰ কৰিম এখন যে উত্তল লেন্স আছিল আমি আকৌ একে ধৰ্মৰে লেন্স ব্যৱহাৰ কৰিম সো আমি আকৌ ইয়াতে কি কৰিম একে ধৰ্মৰে উত্তল লেন্স ব্যৱহাৰ কৰিম দেখিছা একে ধৰ্মৰে আমি কি কৰিম উত্তল লেন্স ব্যৱহাৰ কৰিম কাৰণ হাইপাৰমেট্ৰপিক চকুত কি হোৱা নাছিলে উত্তল লেন্সে পোহৰ ৰশ্মি কি কৰিব পৰা নাছিলে অভিহাৰী কৰিব পৰা নাছিলে গৈ ৰেটিনাৰ পিছফালে প্ৰতিবিম্ব গঠন হৈছিলে কিন্তু এতিয়া যে আকৌ আমি কি ব্যৱহাৰ কৰিম উত্তল লেন্সে ব্যৱহাৰ কৰিম এটো কিহৰ কাৰণে হাইপাৰমেট্ৰপিয়া ৰোগ সংশোধনৰ কাৰণে দেখিছা এতিয়া যে আমি এই উত্তল লেন্সখন ব্যৱহাৰ কৰিছো ই কি কৰিব জানানে ই পোহৰ ৰশ্মি কি কৰিব জানানে অলপমান কি কৰিব অভিহাৰী কৰি দিব ই যাব লাগিছিল এনেকে হয় না নহয় যাব লাগিছিল এনেকে কিন্তু ই পোহৰ ৰশ্মি কি কৰি দিব অভিহাৰী কৰি দিব যেতিয়া পোহৰ ৰশ্মি অভিহাৰী হৈ যাব তেতিয়া কি হ'ব জানানে চকুৰ লেন্সৰ কাৰণে কি কমি আহিব চকুৰ লেন্সৰ কাৰণে কষ্ট কমি আহিব দেখিছা ছাত্ৰ ছাত্ৰীসকল চকুৰ লেন্সৰ কাৰণে কি কমি আহিব কষ্ট কমি আহিব কাৰণ এখন উত্তল লেন্স ব্যৱহাৰ কৰি চকুৰ লেন্সৰ কাম কি কৰি দিয়া হৈছে সহজ কৰি দিয়া হৈছে সো এতিয়া ক'ত গঠন হ'ব প্ৰতিবিম্ব এতিয়া ৰেটিনাত কি হ'ব প্ৰতিবিম্ব গঠন হ'ব তাৰ মানে এনেকুৱা হ'ল ধৰা এজন মানুহৰ কি হৈছে জানানে ফ্ৰেকচাৰ হৈ পেলাই কি হৈছে তেওঁৰ ধৰা ভৰিখন কি কৰা হৈছে প্লাষ্টাৰ কৰা হৈছে এতিয়া তেওঁৰ ধৰা চিকিৎসা হৈ গৈছে কিন্তু তথাপিও তেওঁ খোজ কাঢ়িবৰ কাৰণে কি ব্যৱহাৰ কৰিব লাগিব তেওঁ কেইদিন মানৰ কাৰণে হয়তো খোজ কাঢ়িবৰ কাৰণে এডাল লাখুটি ব্যৱহাৰ কৰিব লাগিব এতিয়া তেওঁ যে লাখুটিডাল ব্যৱহাৰ কৰে তেওঁ কিহৰ কাৰণে কৰে তেওঁ এই কাৰণে কৰে যে তেওঁ যি ভৰিখনত কি নহয় যাতে কোনো ধৰণৰ অসুবিধাৰ সৃষ্টি নহয় কাৰণ এখন ভৰি তেওঁৰ কি হৈছে প্লাষ্টাৰ কৰা হৈছে আকৌ তেওঁ যে লাখুটিডাল লৈছে সেই লাখুটিডালক কি কৰিব জানানে একে ধৰণৰ কামেই কৰিব তাৰ মানে তেওঁ সহায় কৰিব তেওঁ কামখিনি কৰাত যাতে সুবিধা হয় সেই একেদৰে উত্তল লেন্সৰ কি হৈছিল জানানে যি কনভাৰ্স কৰিব পৰা নাছিল অভিহাৰী কৰিব পৰা নাছিল গতিকে কি কৰিব সেই একে প্ৰকৃতিৰ কেনেকুৱা একে প্ৰকৃতিৰ উত্তল লেন্স ব্যৱহাৰ কৰি কি কৰা হয় হাইপাৰমেট্ৰপিয়া সংশোধন কৰা হয় দেখিছা পোহৰ ৰশ্মি কি কৰি দিব এই উত্তল লেন্সখনে অলপ কনভাৰ্স কৰি দিব অভিহাৰী কৰি দিব তেতিয়া এই চকুৰ লেন্সৰ চকুৰ যি উত্তল লেন্সৰ কাৰণে কি হৈ পৰিব সুবিধা হৈ পৰিব গতিকে ৰেটিনাত কি গঠন হ'ব তেতিয়া ৰেটিনাত ধুনিয়াকে প্ৰতিবিম্ব গঠন হ'ব গতিকে ছাত্ৰ ছাত্ৰীসকল মায়োপিয়া ৰোগ কেনেদৰে সংশোধন কৰিব পাৰি মায়োপিয়া ৰোগ উপযুক্ত ক্ষমতাৰ অৱতল লেন্স ব্যৱহাৰ কৰি আৰু হাইপাৰমেট্ৰপিয়া কেনেদৰে সংশোধন কৰিব পাৰি হাইপাৰমেট্ৰপিয়া উত্তল লেন্স ব্যৱহাৰ কৰি সংশোধন কৰিব পাৰি সো ইয়াৰ কাৰণ হ'ল ওচৰৰ বস্তুবোৰৰ প্ৰতিবিম্ব ৰেটিনাৰ পিছফালে গঠন হয় দেখিছা ৰেটিনাৰ পিছফালে প্ৰতিবিম্ব গঠন হৈছে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য কি হয় যথেষ্ট বেছি আৰু অক্ষি গোলকটো কি হয় জানানে যথেষ্ট সৰু চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য কি হৈ যায় জানানে যথেষ্ট বেছি হয় আৰু যেটো লেন্সৰ সূত্ৰ P equal 1/f ইয়াত কি কৈছে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য যথেষ্ট বেছি এতিয়া ফোকাস দৈৰ্ঘ্য যথেষ্ট বেছি তাৰ মানে কি কম তাৰ মানে হৈছে ক্ষমতা কম দেখিছানে ফোকাস দৈৰ্ঘ্য যথেষ্ট বেছি আৰু তাৰ কাৰণে কি কমি যাব ক্ষমতা চকুৰ লেন্সৰ পাৱাৰ ক্ষমতা কমি যাব আৰু এই কমি যোৱা ক্ষমতা আমি কেনেদৰে ঘূৰাই পাম আমি আকৌ একে প্ৰজাতিৰ উত্তল লেন্স ব্যৱহাৰ কৰি আমি কি কৰিব পাৰিম সংশোধন কৰিব পাৰিম সো কাৰণ দুটা চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য যথেষ্ট বাঢ়ি যায় ফোকাস দৈৰ্ঘ্য যথেষ্ট বাঢ়ি যোৱাৰ ফলত কি হয় জানানে ৰেটিনাৰ পিছফালে কি হয় প্ৰতিবিম্ব গঠন হয় সো চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য যথেষ্ট বেছি হোৱাৰ কাৰণে ৰেটিনাৰ পিছফালে প্ৰতিবিম্ব গঠন হয় আৰু
ৰেটিনাত কি হয় ঢলি কলি নিচিনা কি দেখে মানুহজনে যি হাইপাৰমেট্ৰপিক ৰোগী তেওঁ ঢলি কলি টাইপ প্ৰতিবিম্ব দেখিবলৈ ধৰে গতিকে তেনেকুৱা আৰু অক্ষি গোলকটো কি হৈ যায় যথেষ্ট সৰু হৈ যায় আগৰ ক্ষেত্ৰত কি হৈছিলে মায়োপিয়াৰ ক্ষেত্ৰত অক্ষি গোলকটো ইলংগেট হৈছিলে দীঘল হৈ গৈছিলে কিন্তু হাইপাৰমেট্ৰপিয়াত কি হৈ যায় অক্ষি গোলকটো যথেষ্ট সৰু হৈ যায় সো সংশোধন কৰাৰ হয় উপযুক্ত ক্ষমতাৰ উত্তল লেন্স ব্যৱহাৰ কৰি এই বিকাৰ প্ৰতিকাৰ কৰিব পাৰি এনে চশমাই অক্ষিপটত প্ৰতিবিম্ব গঠনৰ বাবে প্ৰয়োজন হোৱা অতিৰিক্ত অভিখাৰী ক্ষমতাৰ যোগান ধৰে দেখিছা এই উত্তল লেন্সখনে কি কৰিব জানানে পোহৰ ৰশ্মি কি কৰিব অভিখাৰী কৰি দিব আৰু চকুৰ লেন্সৰ কাৰণে তেতিয়া কি হৈ পৰিব সহজ হৈ পৰিব কোট প্ৰতিবিম্ব গঠন হ'ব তেতিয়া ৰেটিনাত য'ত গঠন হ'ব লাগে তেতিয়া ৰেটিনাত প্ৰতিবিম্ব গঠন হ'ব এবাৰ আমি চাম প্ৰেছ বায়োপিয়া বা প্ৰেছবায়োপিয়া এই ৰোগৰ কাৰণে কোনো ধৰণৰ ৰশ্মি চিত্ৰ নালাগে কিন্তু পৰীক্ষাত মায়োপিয়া আৰু হাইপাৰমেট্ৰপিয়া এই দুই ধৰণৰ ৰোগৰ কাৰণে কিহৰ প্ৰয়োজন জানানে ছাত্ৰ ছাত্ৰীসকল ৰশ্মি চিত্ৰ অংকনৰ প্ৰয়োজন তোমালোকে মোৰ বৰ্ডত আঁকা কি হৈছে সিধা হোৱা নাই তোমালোকে কম্পাস লৈ পেলাই স্কেল পেন্সিল লৈ পেলাই ঘৰত ধুনিয়াকে চিত্ৰ আঁকিবা আৰু চিত্ৰ তিনিটা আঁকিব লাগিব এটা হৈছে সুস্থ চকুৰ বাবে আৰু এটা হৈছে যি বিসংগতি ডিফেক্ট আই মায়োপিক হক বা হাইপাৰমেট্ৰপিক হক এটা ডিফেক্ট আইৰ কাৰণে ৰশ্মি চিত্ৰ আৰু এটা লাগিব তোমালোকৰ সংশোধনৰ কাৰণে কেনেদৰে কাৰেক্ট কৰা হয় সংশোধন কৰা হয় তাৰ কাৰণে এটা ৰশ্মি চিত্ৰ লাগিব গতিকে তিনি ধৰণৰ ৰশ্মি চিত্ৰ তোমালোকে কি কৰিব লাগিব অংকন কৰিব লাগিব এতিয়া আমি চাও প্ৰেছবায়োপিয়া প্ৰেছবায়োপিয়া কিহৰ কাৰণে হয় জানানে বয়সৰ কাৰণে হয় বয়সৰ লগে লগে হয় ধৰা এজন ব্যক্তি মহিলা হক বা পুৰুষে হক ধৰা 45 বছৰ পৰা 48 বছৰ বা 50 বছৰ ওচৰ বয়সৰ হোৱাৰ লগে লগে কি হ'বলৈ ধৰে এই প্ৰেছবায়োপিয়া হ'বলৈ ধৰে আৰু এই প্ৰেছবায়োপিয়া কিহৰ কাৰণে হয় জানানে যে চিলিয়াৰী পেশী কি হৈ যাব পাৰে দুৰ্বল হৈ যাব পাৰে চিলিয়াৰী পেশী কি হৈ যাব পাৰে দুৰ্বল হৈ যাব পাৰে আৰু চকুৰ লেন্সৰ যি নমনীয়তা যি ফ্লেক্সিবিলিটি থাকে আমাৰ চকুৰ লেন্সখনটো চশমাৰ নিচিনা ফিক্স নহয় হ'ব নোৱাৰে কেতিয়া হয়নে নহয় চকুৰ লেন্সখন আমাৰ কি হয় যি নমনীয়তা হৈ থাকে ফ্লেক্সিবিলিটি থাকে সেই নমনীয়তা যদি কমি যায় কাৰণ চকুৱে যে কয় আৰু মই বহুত মোৰ নিজৰ কাম কৰিলো আৰু এতিয়া তোমালোকে মোক কি কৰিব লাগে অলপ মোৰ চকুক অলপ তোমালোকে মোক ৰেষ্ট দিয়া কি কয় চকুৱে কয় যে মোক অলপমান এতিয়া আৰু ৰেষ্ট দিয়া মই বহুত তোমালোকক হেল্প কৰিলো আৰু হেই যদি তেনেকুৱা হয় তেতিয়া সেই বয়সত ভোগা বিকাৰটো কি বুলি কোৱা হয় জানানে প্ৰেছবায়োপিয়া বুলি কোৱা হয় আৰু এই প্ৰেছবায়োপিয়া কি সংশোধন কৰা হয় জানানে ডি ফোকাস যুক্ত লেন্স কেনেকুৱা ডি ফোকাস যুক্ত লেন্স বা বাইফোকেল লেন্স ডি ফোকাস যুক্ত লেন্স ডি ফোকাস যুক্ত লেন্স বা বাইফোকেল লেন্সৰ ব্যৱহাৰ দ্বাৰা কি কৰিব পাৰি প্ৰেছবায়োপিয়া সংশোধন কৰিব পাৰি সো সাধাৰণতে বেছিভাগ মানুহৰে বয়স বৃদ্ধিৰ লগে লগে চকুৰ উপযোজন ক্ষমতা কি হৈ যায় কমি যায় কাৰণ চিলিয়াৰী পেশী দুৰ্বল হৈ পৰে আৰু উপযোজন ক্ষমতা মানে কি চকুৰ চিলিয়াৰী পেশীয়ে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্যৰ যি পৰিৱৰ্তন চেঞ্জ কৰিব পাৰে হেতুকে কি বুলি কোৱা হয় উপযোজন ক্ষমতা বুলি কোৱা হয় নিকট বিন্দুটো ক্ৰমান্বয়ে আঁতৰি যায় আৰু সংশোধনমূলক চশমা অবিহনে তেওঁলোকে ওচৰ বস্তুবোৰ আৰামত আৰু স্পষ্টভাৱে দেখাত কি পায় অসুবিধা পায় এই দুখক কি বুলি কোৱা হয় প্ৰেছবায়োপিয়া বুলি কোৱা হয় গতিকে আমি প্ৰেছবায়োপিয়া কেনেদৰে সংশোধন কৰিম আমি প্ৰেছবায়োপিয়া সংশোধন কৰিবলৈ হলে আমি কি কাৰণ দুটা কি কি চিলিয়াৰী পেশী দুৰ্বল হয় আৰু চকুৰ লেন্সৰ নমনীয়তা কমি যায় কি হয় চিলিয়াৰী পেশী দুৰ্বল হৈ পৰে চিলিয়াৰী পেশী দুৰ্বল হৈ পৰে বয়সৰ লগে লগে আৰু চকুৰ যি লেন্স চকুৰ লেন্সখনৰ নাম কি ছাত্ৰ ছাত্ৰীসকল কি প্ৰকৃতিৰ উত্তল প্ৰকৃতিৰ চকুৰ লেন্সৰ যি ফ্লেক্সিবিলিটি মানে চকুৰ লেন্সৰ নমনীয়তা কি হৈ যাব পাৰে কমি যাব পাৰে এই দুটা কাৰণতে কি হয় প্ৰেছবায়োপিয়া ৰোগ হয় এতিয়া আমি কি ব্যৱহাৰ কৰিব লাগিব জানানে আমি ডি ফোকাস যুক্ত লেন্স দেখিছানে কেনেকুৱা লেন্স ব্যৱহাৰ কৰিম
দেখিছা ডি ফোকাস যুক্ত লেন্স বা বাইফোকাল লেন্স ব্যৱহাৰ কৰিম ডি ফোকাস যুক্ত লেন্স তাৰ মানে ইয়াৰ যে ওপৰ অংশখিনি কি হ'ব জানানে অবতল হ'ব আৰু এই তলৰ অংশখিনি কি হ'ব জানানে উত্তল হ'ব দেখিছা ছাত্ৰ-ছাত্ৰী সকল তলৰখিনি কি হ'ব উত্তল হ'ব মানে ওচৰৰ বস্তু চোৱাত সুবিধা হ'ব আকৌ ওপৰখিনি কি হ'ব অবতল হ'ব তাৰ মানে দূৰৰ বস্তু চোৱাত কি হ'ব জানানে সুবিধা হ'ব গতিকে ছাত্ৰ-ছাত্ৰী সকল কেনেকুৱা লেন্স বাইফোকেল ডি ফোকাস যুক্ত লেন্স তাৰ মানে তেনেকুৱা ব্যক্তিজনক উত্তল লেন্সৰো প্ৰয়োজন অবতল লেন্সৰো প্ৰয়োজন গতিকে এনে বিকাৰক কি বুলি কোৱা হয় প্ৰেছবায়োপিয়া বুলি কোৱা হয় আৰু কেনেদৰে সংশোধন কৰা হয় ডি ফোকাস যুক্ত লেন্স ব্যৱহাৰ কৰি আমি প্ৰেছবায়োপিয়া কি কৰিব পাৰো সংশোধন কৰিব পাৰো তো চিলিয়াৰী পেশীবোৰ দুৰ্বল হয় আৰু চকুৰ লেন্সৰ নমনীয়তা কি হৈ যায় কমি যায় প্ৰতিকাৰ কেনেদৰে পাৰো এনে ধৰণৰ লোকৰ বাবে প্ৰায় বাইফোকেল লেন্সৰ প্ৰয়োজন হয় এই সাধাৰণ ধৰণৰ বাইফোকেল লেন্স অবতল আৰু উত্তল উভয় লেন্সৰে গঠিত মই তোমালোকক ধুনীয়াকৈ চিত্ৰ আঁকি দিছো উত্তলো থাকিব লাগিব অবতল প্ৰকৃতিৰো হ'ব লাগিব ওপৰ অংশ কেনেকুৱা হ'ব অবতল হ'ব আৰু তলৰ অংশ কেনেকুৱা হ'ব উত্তল হ'ব তলৰ অংশ উত্তল লেন্স তাৰ মানে ওচৰৰ বস্তু চাব সুবিধা হ'ব ওপৰ অংশ অবতল লেন্স তাৰ মানে দূৰৰ বস্তু চোৱাত কি হ'ব সুবিধা হ'ব এতিয়া চোৱা কেটাৰেক্ট বা চানি পৰা মানে কি কেতিয়াবা বয়সীয়াল মানুহৰ চকুৰ স্ফটিকেৰে গঠিত লেন্সখন কি হৈ যায় জানানে দুগ্ধ সদৃশ হৈ পৰে চকুৰ লেন্সখন কি হৈ যায় জানানে কেতিয়াবা দুগ্ধ সদৃশ হৈ পৰে চকুৰ লেন্সখন কেনেকুৱা থাকে চকুৰ লেন্সখন হৈছে উত্তল প্ৰকৃতিৰ আৰু স্পষ্ট কেতিয়াবা ইয়াত কি হ'বলৈ ধৰে জানানে প্ৰটিন জমা হ'বলৈ ধৰে কি হ'বলৈ ধৰে প্ৰটিন জমা হ'বলৈ ধৰে অপেক হ'বলৈ ধৰে অপেসিটি বাঢ়ি যায় প্ৰটিন জমা হ'বলৈ ধৰে এতিয়া আমি কি প্ৰটিন নাখাম নেকি যে এনেকুৱা হ'ব কাৰণে তেনেকুৱা কোনো কথা নাই আমি প্ৰটিনযুক্ত খাদ্য গাখীৰ কণী মাছ মাংস ৰাজমা যি নহওক আমি মটৰ সয়াবিন খাই থাকিবই লাগিব কাৰণ যিটো সময়ত যিটো হ'ব লগা আছে সেইটো হ'বই গতিকে কি হয় জানানে এই কেটাৰেক্টত কি হৈ যাবলৈ ধৰে প্ৰটিনৰ তৰপ হ'বলৈ ধৰে ফলত কি হয় চোৱা প্ৰতিবিম্ব দেখাত অস্পষ্ট হৈ যায় আৰু ইয়াকে কেটাৰেক্ট বা আমি কি বুলি কওঁ চানি পৰা বুলি কওঁ এতিয়া এই কেটাৰেক্ট বা চানি পৰা কি কৰিব পাৰি জানানে সাৰ্জাৰীৰ দ্বাৰা মানে অস্ত্ৰোপচাৰৰ দ্বাৰা কি কৰিব পাৰি সংশোধন কৰিব পাৰি ইয়াৰ আংশিকভাৱে বা সম্পূৰ্ণকৈ দৃষ্টিশক্তি লোপ পায় কেটাৰেক্ট অস্ত্ৰোপচাৰ যোগে দৃষ্টিশক্তি পুনৰ ঘূৰাই অনাটো সম্ভৱ কেতিয়াবা এই কেটাৰেক্ট বা চানি পৰাৰ ফলত কি হৈ যায় জানানে টোটাল ব্লাইণ্ডনেছ প্ৰায় নেদেখা হৈও যাব পাৰে গতিকে আমাৰ এই অস্ত্ৰোপচাৰৰ দ্বাৰা কি কৰিব পাৰি ইয়াক সংশোধন কৰিব পাৰি গতিকে আৰু বিভিন্ন পদ্ধতি আছে আজিকালি কিছুমান কন্টাক্ট লেন্স ব্যৱহাৰ কৰা হয় কিছুমান লেজাৰ কিছুমান নিয়ম আছে গতিকে এই বিভিন্ন ধৰণৰ আজিকালি কি হৈছে পদ্ধতি আৱিষ্কাৰ হৈছে আৰু এটা আছে তোমাৰ ছাত্ৰ-ছাত্ৰী সকল এস্টিগমেটিজম বুলি কোৱা হয় তাত কি হয় জানানে তাত কৰ্নিয়া যি আছে কৰ্নিয়া কি হ'বলৈ ধৰে কৰ্নিয়াৰ অংশ কি হ'বলৈ ধৰে যি আকৃতি সেই আকৃতিৰ হলনি হ'বলৈ ধৰে কেতিয়াবা বহুত টাইম মোবাইল চাই থাকিলেও তেতিয়া কি হয় জানানে এই এস্টিগমেটিজম হ'ব পাৰে আৰু এই এস্টিগমেটিজম কি কৰে জানানে এস্টিগমেটিজম দি পেলাই এস্টিগমেটিজমৰ সহায়ত কি হয় সিলিন্ড্ৰিকেল লেন্স ব্যৱহাৰ কৰা হয় সিলিন্ড্ৰিকেল লেন্স ব্যৱহাৰ কৰি এই এস্টিগমেটিজম কি কৰিব পাৰি আঁতৰাব পাৰি এস্টিগমেটিজমত কি হয় যি অনুভূমিক ৰেখা আৰু যি লম্ব ৰেখাৰ মাজত কি কৰিব নোৱাৰে পাৰ্থক্য ধৰা পেলাব নোৱাৰে সো এতিয়া মোক তোমালোকে এটা কি দিব লাগিব পৰীক্ষা দিব লাগিব মানুহৰ চকুয়ে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য হাল সলনি কৰি বিভিন্ন দূৰত্বত অৱস্থিত বস্তু ফোকাস কৰিব পাৰে ইয়াৰ কাৰণ হ'ল প্ৰেছবায়োপিয়া উপযোজন ক্ষমতা নিকট দৃষ্টিগ্ৰস্ততা দূৰদৃষ্টিগ্ৰস্ততা ইয়াৰ উত্তৰটো কি হ'ব ছাত্ৰ-ছাত্ৰীসকল মোৰ প্ৰথম প্ৰশ্ন ইয়াৰ উত্তৰটো হ'ব উপযোজন ক্ষমতা মানে চকুৰ লেন্সৰ ফোকাস দৈৰ্ঘ্য পৰিৱৰ্তন কৰিব পৰা ক্ষমতা মোৰ দ্বিতীয় প্ৰশ্ন চোৱা প্ৰেছবায়োপিয়া সংশোধন কৰা হয় উত্তল লেন্স অবতল লেন্স ডি ফোকাস যুক্ত লেন্স ওপৰৰ এটাও নহয় প্ৰেছবায়োপিয়া সংশোধন কৰা হয় ডি ফোকাস যুক্ত লেন্সৰ দ্বাৰা মোৰ তৃতীয় প্ৰশ্ন চোৱা
ছাত্ৰ এজনে শেষৰ বেঞ্চত বহিলে বৰ্ডখন চোৱাত অসুবিধা পায় ল'ৰাজনে ভোগা বিকাৰটো কি শেষৰ বেঞ্চত বহিছে তাৰ মানে তেওঁ কি দেখা পোৱা নাই দূৰৰ বস্তু দেখা পোৱা নাই তাৰ মানে কি হ'ব উত্তৰটো হ'ব নিকট দৃষ্টিগ্ৰস্ততা তেতিয়া ওচৰৰ বস্তু দেখা পায় কিন্তু দূৰৰ বস্তু দেখা নাপায় গতিকে ছাত্ৰ ছাত্ৰীসকল আজি আমি শিকিলো দৃষ্টিৰ বিকাৰ মায়োপিয়া আৰু হাইপাৰমেট্ৰপিয়া আৰু কেনেদৰে ইয়াক সংশোধন কৰা হয় আৰু লগতে প্ৰেছবায়োপিয়া যি বয়সৰ লগে লগে হয় আৰু কেটাৰেক্ট ৰোগৰ বিষয়ে আৰু এষ্টিগমেটিজমৰ বিষয়ে আশা কৰো তোমালোকে বুজিবলৈ সক্ষম হৈছা আজিলৈ আহো ধন্যবাদ